হাই গাইজ নমস্কাৰ মই অসম নেপালী সাহিত্য সভাৰ 4দিনীয়া কাৰ্যসূচী সৰুপথাৰত ইয়াত উপস্থিত হৈছোহি। ইয়াত মই নেপালীসকলৰ কিছুমান স্মৃতিৰ এনাজৰীৰ কিছুমান বীৰংগনাৰ মই শ্বহীদসকলৰ মূৰ্তিবোৰ আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাব। মই যি ধৰণে পাৰিছোঁ আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। মই এফালৰ পৰা দেখুৱাই গৈছোঁ। এই মূৰ্তিবিলাক লিখা আছে। डिजिटल आराम किनभने हामी अब डिजिटलको युगमा छौँ। डिजिटल आरामको हाम्रो लागि चाहिन्छ। मेरो सोचाइ त्यस्तो छ। मेरो सोचाइ डिजिटल आराम पर्दाको क्षेत्रमा जहाँ निलो बत्ती जल्कन्छ हामी अनन्त सपना रासपछि दौडाउँछौँ। सूचनाको घन्टी सञ्चार हातमा छ। तैपनि यो फुलकलमा हामी भूमि गुमाउँछौँ। छायाको रूपहरूबाट मौन भन्नेको गहरी सास र जहाँ विचारहरू विश्वास गरिएको अनुग्रहमा फैलिन्छ र समय स्क्रिनको अँगालोबाट पछि हट्छ। मुटुको धडकन लयले यसको दौड सुस्त बनाउँछ। एकान्तमा हामी कुनै दिन छैन, कुनै दिन छैन। মোৰ দুজন বন্ধু আহিছে। এজন দিলৱাৰ হুছেইন আৰু এজন অতনু শৰ্মা। ঋষি কেনেকুৱা লাগিছে পগে? দিলু ভাল লাগিছে ন? ৰাইজৰ সমাগম চাৰিওফালে 4দিনীয়া কাৰ্যসূচীটো 4দিনীয়া কাৰ্যসূচীত মানে যথেষ্টখিনি আজি মানুহৰ যথেষ্টখিনি সমাগম দেখা গৈছে। হয় নাই? বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ আজি চাৰিওফালে ভাল লাগিছে। সঁচাকৈ বৰ ভাল লাগিছে। উল্লেখনীয় স্মৃতিৰ এনাজৰীবোৰ এনেকৈ আচলতে ইয়াত বীৰ বীৰংগনাসকলৰ শ্বহীদৰ মূৰ্তিবোৰ সজাই ৰখা হৈছে ধুনীয়াকৈ। তেওঁলোকৰ প্ৰতিমূৰ্তিবোৰ ধুনীয়াকৈ সজাই ৰখা হৈছে। চাই ভাল লাগিছে, হয় নাই? সৰুপথাৰত এই ডাঙৰকৈ এইবাৰে বৰ ডাঙৰকৈ পতা হৈছে এই কাৰ্যসূচীটো আচলতে। মই আগলৈ যাওঁ অলপ দিলো বল দিছে আগলৈ গৈ থাকোঁ। আৰু বহুতখিনি আছে তেওঁলোকৰ কাৰ্যসূচী চাবলৈ। মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ তেওঁলোকৰ জনগোষ্ঠীৰ কিছুমান মানুহক দেখা গৈছে। সেই ভিডিঅ'টো আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈ চাব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। যিমানখিনি পাৰিছোঁ দেখুৱাবলৈ আপোনাক যত্ন কৰিছোঁ। তেওঁলোকৰ জনগোষ্ঠীৰ কিছুমান মানুহক বিভিন্ন তেওঁলোকৰ সাজপাৰ পৰিধান কৰি আছে দেখা গৈছে। খেদি আহে যাৰ দুখ আৰু তেতিয়া মই আকৌ উভতি যাওঁ নিৰ্জনৰ। ধন্যবাদ। ইমানকে কৈ মই আজি এই বহুভাগী কবি हमारो उद्बोधन करिलो बोली घोषणा करिलो। यति नै भन्दै मेरो 3वटा कविता पढेर पाठ गरेर बहुभाषी कवि सम्मेलन उद्घोषण गर्दैछु भनेर घोषणा गर्दछु। धन्यवाद। धेरै धन्यवाद छ आदरणीय कृपा प्रसाद उपाध्यायज्यू लिडु महाविद्यालयको अध्यक्ष हुनुहुन्थ्यो। उहाँ अति सुन्दर तरिकाले आजको यस बहुभाषिक कवि सम्मेलनलाई उहाँले उद्घाटन गरिदिनु भएको छ र आफ्ना दुईटा एउटा अङ्ग्रेजी कविता र डिजिटल आराम भन्ने एउटा नेपाली कविताबाट उहाँले उद्घाटन गरिदिनु भएको छ। नमस्कार। আমাৰ
আমাৰ মাজত অতি শ্ৰদ্ধাৰ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া আমাৰ সকলোৰে পৰিচিত এগৰাকী সুপ্ৰখৰ বক্তাও আৰু MP গৰাকী আমাৰ মাজত আহি উপস্থিত হৈছেহি আমি তেখেতক মঞ্চলৈ আদৰি আনিবৰ বাবে অনুৰোধ জনাইছোঁ উদ্যোক্তাবৰ্গ তেখেতক আমি এটা ঢাকা টুপি আৰু অতি আদৰৰ চিনস্বৰূপে হেঁপাহৰ চিনস্বৰূপে এটা মমেণ্টো লগতে আমাৰ সমন্বয়ৰ গোৰ্খা সম্প্ৰদায়ৰ যিটো প্ৰতীক সদাৰে তেখেতক আমি সন্মানিত কৰিব গৈ আছোঁ এয়া কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া তেখেতক আপোনালোকে হাত তালিৰে উষ্ম আদৰণি দিবৰ বাবে আমি অনুৰোধ জনাইছোঁ ভিডিঅ'টো এতিয়া সদ্যহতে ইমানতে ধন্যবাদ আমি তেখেতৰ পৰা মাত্ৰ